আৰু সেই পেহেলগাম কাণ্ডৰ খলনায়ক পেহেলগাম কাণ্ডৰ আৰত জড়িত পাকিস্তানৰ লস্কৰী তৈয়বাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট আৰু সেই দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ TRFক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিলে আমেৰিকাই আৰু ইয়াৰ লগে লগে পেহেলগাম কাণ্ডক লৈ ভাৰতৰ যি কূটনৈতিক পদক্ষেপ আছিল আৰু সেই কূটনৈতিক পদক্ষেপৰ যেন এক বৃহৎ জয় লাভ কৰিলে ভাৰতে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ যি সময়ত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈয়বাই ভাৰতক অস্থিৰ কৰিবৰ বাবে যোৱা 22 এপ্ৰিলত পেহেলগাম কাণ্ডৰ দৰে এক নাৰকীয় কাণ্ড সংঘটিত কৰিছিল নৰ সংহাৰ চলাইছিল হত্যাযজ্ঞ পাতিছিল য'ত নেকি এগৰাকী স্থানীয় লোকসহ প্ৰায় 26 গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল 25 গৰাকী পৰ্যটক আৰু এগৰাকী স্থানীয় লোকৰ প্ৰাণহানিয়ে সমগ্ৰ বিশ্ব তোলপাৰ লগাইছিল আৰু তাৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে পুতক তুলিবলৈ ভাৰতে আৰম্ভ কৰিছিল এক সফল অভিযান অপাৰেচন সিন্দুৰ আৰু তাৰ পিছতে ভাৰতে আৰম্ভ কৰিছিল কূটনৈতিক কেইবাটাও কৌশল কূটনৈতিক কেইবাটাও পদক্ষেপ যে সমগ্ৰ বিশ্বৰ সন্মুখত পাকিস্তানক কেনেদৰে সন্ত্ৰাসবাদী পৃষ্ঠপোষক হিচাপে প্ৰতিপন্ন কৰিব পাৰি অতদিনেই যে পাকিস্তানে সন্ত্ৰাসবাদী খাৰপানী যোগাই আহিছে পাক সেনাই পাকিস্তান চৰকাৰে ISI যে একেখন কাহিতে খাই আহিছে একেখন থালতে খাই আহি ভাৰতৰ বিৰুদ্ধে কেইবাটাও কূটনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু সেই সন্ত্ৰাসবাদী সংগঠন বা পাকিস্তানী চৰকাৰৰ মিথ্যাচাৰ উন্মোচিত কৰিবৰ বাবে ভাৰতে কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু সেই কূটনৈতিক পদক্ষেপৰ যেন এক বৃহৎ জয় এক বিগ এচিভমেন্ট লাভ কৰিবলৈ সক্ষম হ'ল অৱশেষত ভাৰত চৰকাৰে কাৰণ আমেৰিকাই ঘোষণা কৰিছে নিষিদ্ধ সংগঠন হিচাপে TRF দ্য ৰেজিষ্টেন্স ফ্ৰণ্টক গতিকে স্বাভাৱিকতে ভাৰতৰ বাবে ভাৰতৰ কূটনৈতিক পদক্ষেপৰ এক বৃহৎ জয় হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে এই খবৰ আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ে এই কথা ঘোষণা কৰিছে TRFে কাশ্মীৰৰ পেহেলগামত নৰসংহাৰ চলাইছিল যোৱা 22 এপ্ৰিলত 26 জন লোকক হত্যা কৰি আৰু সেই TRFক এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিলে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে আমেৰিকাৰ বিদেশ সচিব মাৰ্ক ৰুবিঅই এক বিবৃতি যোগে এই সিদ্ধান্তৰ কথা সদৰি কৰিছে এক বিবৃতি যোগে দ্য ৰেজিষ্টেন্স ফ'ৰ্চ নামৰ পাকিস্তানৰ লস্কৰী তৈয়বাৰ ভগ্নী সংগঠন এটা গুৰুত্বপূৰ্ণ শাখা এটা বিচ্ছিন্নবাদী সন্ত্ৰাসবাদী সংগঠন যি নেকি কাশ্মীৰত দীৰ্ঘদিনৰ পৰাই এক্টিভ মোডত আছে আৰু সেই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোক এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় সংগঠন হিচাপে ঘোষণা কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই বা নিষিদ্ধ ঘোষণা কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই উল্লেখযোগ্য যে TRF পাক অধিকৃত কাশ্মীৰৰ যি অন্যতম এটা শক্তিশালী সংগঠন সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈয়বা যি লস্কৰী তৈয়বাই ভাৰতত কেইবাটাও কুটাঘাত সংঘটিত কৰিছে 26/11 পৰা আৰম্ভ কৰি কেইবাটাও কুটাঘাতত জড়িত লস্কৰী তৈয়বা আৰু সেই লস্কৰী তৈয়বাৰে এটা গুৰুত্বপূৰ্ণ শাখা হৈছে TRF দ্য ৰেজিষ্টেন্স ফ'ৰ্চ আৰু সেই দ্য ৰেজিষ্টেন্স ফ'ৰ্চক কি কাৰণত আমেৰিকাই অৱশেষত নিষিদ্ধ ঘোষণা কৰিলে বা আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিলে তাৰ অন্যতম কাৰণ হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত আৰু সন্ত্ৰাসবাদক প্ৰতিহত কৰাৰ বাবে আমেৰিকাই TRFক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে বা চিহ্নিত কৰিছে কাৰণ বিগত সময়ছোৱাত পাকিস্তানৰ বিৰুদ্ধে আমেৰিকায়ো সন্ত্ৰাসবাদক লৈ যথেষ্ট খুচাৰ হৈ আছিল কাৰণ 9/11 কাণ্ড যি 9/11 কাণ্ড সমগ্ৰ বিশ্বত তোলপাৰ লগাইছিল পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন আল-কায়দাই সংঘটিত কৰা সেই বৃহৎ সেই বৰ্বৰ আক্ৰমণৰ বিভীষিকা আমেৰিকাই কেতিয়াও পাহৰিব নোৱাৰে পেহেলগাম কাণ্ডৰ পিছতো ভাৰতে আমেৰিকাক সেই কথাই সোঁৱৰাই দিছিল যে আমেৰিকাই কেতিয়াও পাকিস্তানৰ সেই বৰ্বৰ আক্ৰমণৰ কথা পাহৰি যোৱাটো উচিত নহয় সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সেই বিভীষিকাৰ সেই ক'লা দিন 9/11 পাহৰি যোৱাটো উচিত নহয় যেতিয়াই ডোনাল্ড ট্ৰাম্পে পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা সংঘাতক লৈ উলট পালট কিছুমান স্থিতি গ্ৰহণ কৰি আহিছিল সেই স্থিতিক লৈ ভাৰতৰ ফালৰ পৰা তেনে ধৰণৰ এটা সোঁৱৰণি বাৰ্তা দিয়া হৈছিল আমেৰিকাক যে আমেৰিকাই সেই বিভীষিকাময় দিনটো পাহৰি যোৱা উচিত নহয় সন্ত্ৰাসবাদৰ বৰ্বৰতা পাহৰি যোৱা উচিত নহয় কিন্তু অৱশেষত যেন ভাৰতে গ্ৰহণ কৰি অহা সেই কূটনৈতিক পদক্ষেপৰ এটা অৱশেষত ভাল খবৰ আহিল এনেদৰে আমি পুনৰ জনাইছো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত সন্ত্ৰাসবাদক প্ৰতিহত কৰাৰ বাবে আমেৰিকাই TRFক সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰিছে
ইতিমধ্যে 22 এপ্ৰিলৰ যি পেহেলগাম কাণ্ড আছিল সেই পেহেলগাম কাণ্ড সংঘটিত হোৱাৰ পাছতেই টিআৰএফে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল লস্কৰ-ই-তৈয়বাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফৰ্চে 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডত জড়িত থকাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছিল ঘোষণা কৰিছিল কিন্তু যেতিয়াই সৰ্বত্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হ'ল বিশ্বৰ বিভিন্ন দেশে গৰিহণা দিবলৈ আৰম্ভ কৰিলে পাকিস্তানক ককৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই হঠাৎ হুৰ হলাই এই আক্ৰমণত টিআৰএফ জড়িত নাই বুলি এক মিথ্যাচাৰৰ আশ্ৰয় লৈছিল কিন্তু সকলো কথা স্পষ্ট হৈ পৰিল যে পাক অধিকৃত কাশ্মীৰত ভাৰতে যেতিয়াই অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পুতক তুলিলে লস্কৰ-ই-তৈয়বাৰ ঘাটি জৈশ-ই মহম্মদৰ ঘাটি তছনছ কৰিলে আৰু তাৰ পিছতে পাকিস্তান চৰকাৰ পাকিস্তান সেনা জপিয়াই পৰিল ভাৰতৰ ওপৰত তেতিয়াই ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যি দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে সন্ত্ৰাসবাদক লৈ সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছিল 2008 চন আমি ইতিমধ্যে উল্লেখ কৰিছো 26/11 মুম্বাই আক্ৰমণ সেই আক্ৰমণতো জড়িত আছিল লস্কৰ-ই-তৈয়বা য'ত নেকি 166 গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল আমেৰিকা বিদেশৰ কেইবাগৰাকীও নাগৰিকসহ প্ৰায় 166 জন লোকে প্ৰাণ হেৰুৱাইছিল লস্কৰ-ই-তৈয়বাৰ সেই সন্ত্ৰাসবাদী কাৰ্যকলাপত সেই কুটাঘাটত ভয়ানক এটা কুটাঘাট প্ৰায় 8টাকৈ গুৰুত্বপূৰ্ণ স্থান জনবসতিপূৰ্ণ স্থানত সেই বিভীষিকা চলাইছিল লস্কৰ-ই-তৈয়বাৰ 10 জনীয়া এটা কুখ্যাত সন্ত্ৰাসবাদীৰ দলে পাকিস্তানে সদায় ভাৰতৰ বিৰুদ্ধে লস্কৰ-ই-তৈয়বাৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহক ব্যৱহাৰ কৰি আহিছে সমৰ্থন কৰি আহিছে পাকিস্তানী সেনাই প্ৰশিক্ষণ প্ৰদান কৰি আহিছে স্পেচিয়েল গ্ৰুপ এছপিজিয়ে বিশেষভাৱে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ প্ৰদান কৰি ভাৰতত কুটাঘাট সংঘটিত কৰিবৰ বাবে প্ৰেৰণ কৰে পাক সেনাই এনে বিস্ফোৰক বহুখিনি তথ্য প্ৰমাণ ইতিমধ্যে ভাৰতে বিশ্বৰ বিভিন্ন প্ৰান্তত গৈ ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধিৰ দলে পেহেলগাম কাণ্ডৰ পিছত সেই সময় তথ্য প্ৰমাণ সহ দাঙি ধৰিছে সমগ্ৰ বিশ্বৰ সন্মুখত গতিকে দ্য ৰেজিষ্টেন্স ফৰ্চক বিদেশী সন্ত্ৰাসবাদী হিচাপে বা আন্তঃৰাষ্ট্ৰীয় কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ লগে লগে পুনৰবাৰ স্পষ্ট হৈ পৰিল পাকিস্তানৰ দুমুখীয়া চৰিত্ৰ বিশ্বত পাকিস্তানে যে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক সেয়া পুনৰবাৰ উন্মোচিত কৰিলে আমেৰিকাৰ এই ঘোষণাই সমগ্ৰ বিশ্বত যে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে পাকিস্তান যে অন্যতম এখন দেশ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা সেই কথা আকৌ এবাৰ উন্মোচিত হৈ পৰিল আৰু ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ দিশ যে সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ যি সহযোগিতা এক শক্তিশালী সহযোগিতা সেই শক্তিশালী সহযোগিতা আকৌ এবাৰ শক্তিশালী ৰূপত প্ৰকাশ পালে সন্ত্ৰাসবাদ প্ৰতিহত কৰিবৰ বাবে আমেৰিকাই বা ভাৰতে দীৰ্ঘদিনৰ পৰা যি চেষ্টা চলাই আহিছে সেই সহযোগিতাৰ ক্ষেত্ৰত আৰু এক শক্তিশালী ৰূপত প্ৰকাশ পালে ভাৰত আমেৰিকাৰ সহযোগিতা গতিকে পেহেলগামৰ আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড হিচাপে পৰিচিত বা চিহ্নিত টিআৰএফৰ মুৰব্বী শেখ সাজ্জাদ গুলক ইতিমধ্যে ভাৰতে চিনাক্ত কৰিছে পেহেলগাম কাণ্ডত শেখ সাজ্জাদ গুলৰ নেতৃত্বতে সেই বৰ্বৰ আক্ৰমণ হত্যাযোগ্য পৰ্যটকৰ ওপৰত নিধনযোগ্য হৈছিল সেই কথা ইতিমধ্যে ভাৰতে চিনাক্ত কৰিছে আৰু ইতিমধ্যে ভাৰতৰ এই প্ৰক্ৰিয়াক এক প্ৰকাৰ স্বীকৃতি প্ৰদান কৰি আমেৰিকাই টিআৰএফ দ্য ৰেজিষ্টেন্স ফৰ্চক বিশেষভাৱে নিৰ্ধাৰিত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে পুনৰ জনাইছো বিশেষভাৱে নিৰ্ধাৰিত কুখ্যাত সন্ত্ৰাসবাদী আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাটো ভাৰতৰ বাবে স্বাভাৱিকতে এক বৃহৎ কূটনৈতিক জয় গতিকে অনাগত সময়ছোৱাত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে কাৰণ যুদ্ধবিৰতি চলি আছে বৰ্তমান পেহেলগাম কাণ্ডৰ পিছত যি আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ হৈছিল তাকে লৈ যুদ্ধবিৰতিত ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে আলোচনা যদি হয় কেৱল মাত্ৰ সন্ত্ৰাসবাদক লৈ আলোচনা হ'ব সন্ত্ৰাসবাদক অবিহনে আলোচনা নহয় আলোচনা হ'ব পাক অধিকৃত কাশ্মীৰক লৈ যদি পাকিস্তানে আলোচনা কৰিব বিচাৰে তেতিয়াহে হ'ব আলোচনা আৰু কাশ্মীৰ ইছ্যুক লৈ ভাৰতে কেতিয়াও তৃতীয় পক্ষৰ প্ৰয়োজন নাই বুলি স্পষ্ট কৰি দিছে আনহাতে ভাৰতৰ যি কূটনৈতিক সিদ্ধান্ত আছিল হিন্দু জলচুক্তি স্থগিত ৰখা সেই সিদ্ধান্তটো ভাৰত এতিয়াও অটল হৈ আছে ভাৰতে কৈছে যদি হিন্দু জলচুক্তিৰ ক্ষেত্ৰত আলোচনা কৰিবলগীয়া হয় তেতিয়াহলে পাকিস্তানে পাক অধিকৃত কাশ্মীৰ আৰু সন্ত্ৰাসবাদক লৈ আলোচনা কৰিব লাগিব কাৰণ তেজ আৰু পানী একেলগে নবয় গতিকে ভাৰতৰ যে শক্তিশালী স্থিতি আছিল সেই শক্তিশালী স্থিতিত আমেৰিকাৰ এই সিদ্ধান্তই আৰু অধিক শক্তি যোগাব বুলি এই মুহূৰ্তত বিশেষভাৱে চৰ্চিত হৈছে ডাঙৰ খবৰ আমি জনালো আপোনাক যে টিআৰএফ পেহেলগাম কাণ্ডৰ খলনায়ক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টক বা ৰেজিষ্টেন্স ফৰ্চক আন্তঃৰাষ্ট্ৰীয় কুখ্যাত সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিলে আমেৰিকাই